আৰু এয়া মোৰ তেল পিঠা ৰেডি হৈ গ'ল চাওকচোন। নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি তেল পিঠা বনাবলৈ ভাবিছোঁ আৰু সেয়ে ভাবিলোঁ আপোনালোককো দেখাম। এয়া মই টিকলাৰ লোহাৰ কেৰাহীখন উঠাই দিছোঁ আৰু এইফালে মই একাপ গুড় লৈছোঁ। প্ৰথমতে গুড়খিনি আগতে মই গলাই ল'ম। এয়া গুড় দি দিছোঁ আৰু পানীও মই আধা কাপ দি দিম। এতিয়া এয়া পানী দি দিছোঁ আধা কাপ আৰু এতিয়া গেছৰ ফ্লেমটো মই অন কৰি দিছোঁ। এনেকৈ অকণমান লৰাই থাকিম। অকণমান গলিলেই হৈ যাব এইখিনি, পানীৰ লগত মিক্স কৰিলে এইখিনি দি দিম। গুড়খিনি মোৰ খুবেই ভাল হয়, সেইকাৰণে মানে চালিব নালাগে। ইয়াত শিলগুড়িটো নাই, আগতে বনাইছোঁ। আৰু এইফালে গুড়খিনি হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। এয়া আৰু এতিয়া মই পেষ্টটো বনাম, আপোনালোকে চাই থাকিব। আৰু পেষ্টটোৰ কাৰণে এয়া মই একাপ পিঠাগুড়ি লৈছোঁ, ৰ'দত শুকাই থোৱা ভাত খোৱা চাউলৰ। আৰু এতিয়া ইয়াতে মই ময়দা দি দিম। তেতিয়া ময়দাটো দিলে পিঠাকেইটা চফ্ট হয়, অকল পিঠাগুড়িখিনি দিলে অকণমান টান হয়। আৰু এয়া চাওক, মই আধা কাপ ময়দা দি দিছোঁ। আৰু এতিয়া ইয়াতে যিহেতু মিঠা বস্তু হয়, অকণমান নিমখ দি দিছোঁ, তেতিয়া পিঠাকেইটা খাই ভাল লাগে। প্ৰথমতে এইখিনি অকণমান মিক্স কৰি লৈছোঁ। এনেকৈ বনালে পিঠাটো খুব ধুনীয়া হয়, তেল পিঠা। আপোনালোক সকলোৱে বনাই নহয় জানো, কিন্তু সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। আৰু এইফালে মই এয়া গুড়খিনি পগাই লৈছোঁ। একাপ লৈছোঁ, যদি প্ৰয়োজন হয় অকণমান দি দিম। আৰু প্ৰথমতে অলপ অলপকৈ দি দিছোঁ, একেলগে দিয়া নাই। পেষ্টটো যিমানে স্মুথ হয় সিমানে পিঠাকেইটা কোমল হয়। আৰু এই গুড়খিনি গৰম থাকোঁতে দিব লাগে, যিহেতু পিঠাগুড়িখিনি ৰ'দত শুকাই থোৱা হয়, সেইকাৰণে অকণমান টান হয়। গৰমে গৰমে যদি দিয়া হয়, পিঠাকেইটা খুব চফ্ট হয়। এনেকৈ মই পেষ্টটো বনাই লওঁ ধুনীয়াকৈ। প্ৰায় একাপ দি দিলোঁ। আৰু এইখিনি এনেকৈ মই প্ৰায় এঘণ্টামান ৰাখি দিম। আপোনালোকৰ হাতত যদি সময় থাকে তেতিয়াহ'লে 2 ঘণ্টা সময় ৰাখিব পাৰে। যিমানে বেছিকৈ ৰাখে সিমানে ভাল হয় পিঠাকেইটা। কিন্তু মোৰ ওচৰত আজি সময় নাই, সেয়েহে মই এঘণ্টা ৰাখিম। আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। আৰু এইফালে খুব ধুনীয়াকৈ পেষ্টটো বনালোঁ। প্ৰায় 5 মিনিটমান সময় মই এনেৰে চামুচখনেৰে এনেকৈ মঠি থাকিলোঁ। যিমানে এনেকৈ মঠি থাকিব চামুচখনেৰে, সিমানে পিঠাকেইটা খুব চফ্ট হয়। এয়া চাওক, ইয়াতকৈ বেছি ডাঠো নালাগে, পনীয়াও নালাগে। আৰু যিহেতু মই এঘণ্টা ৰাখি দিম, যদি এঘণ্টাত ডাঠ হয় তেতিয়া অকণমান পানী এড কৰি দিম। এয়া চাওক, এতিয়া মই কভাৰ এখন দি এঘণ্টা ৰাখি দিম। আৰু এঘণ্টা হৈ গৈছে। আৰু এতিয়া ইয়াৰে কভাৰখন গুচাই চাই লওঁ কেনেকুৱা হৈছে। আৰু এয়া চাওক, পাৰফেক্ট হৈছে। যিহেতু মই অকণমান পনীয়া কৰি দিছিলোঁ, সেইখিনি পিঠাগুড়িখিনিয়ে এবজৰ্ব কৰি লৈছে। এয়া চাওক, ইয়াতকৈ পাতলো নালাগে, ডাঠো নালাগে, একেবাৰে পাৰফেক্ট হৈছে। আৰু এতিয়া মই পিঠাকেইটা বনাম, আৰু আপোনালোকে ধুনীয়াকৈ মোৰ লগত কিটচেনত বলক। ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে বেকিং পাউডাৰ অকণমান দিম, তেতিয়া পিঠাকেইটা ধুনীয়াকৈ ফুলি যায়। আৰু এতিয়া এয়া চাওক, বেছি গুড় দিছোঁ, বেছি দিয়া নাই। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম, তেতিয়া পিঠাকেইটা ধুনীয়াকৈ ফুলি যায়। আৰু এইফালে মই গৰমত লোহাৰ টিকলা কেৰাহীখন উঠাই দিছোঁ আৰু ৰিফাইন তেল দি দিছোঁ। আৰু এইফালে ৰেডি কৰিছোঁ। গৰম হৈছে, বহুত বেছি গৰম হ'ব দিয়া নাই। প্ৰথমতে এটা দি দিছোঁ। তেলখিনি একেবাৰে বেছি গৰম হ'ব নালাগে। সৰহকৈ তেল দিলেহে পিঠাকেইটা খুব ধুনীয়াকৈ ফুলি উঠে। কিমান ধুনীয়াকৈ ফুলি আহিছে। চাওকচোন, আৰু এটা দি দিছোঁ। মই এখন হাতেৰে দিছোঁ, ইয়াৰ কাৰণে অকণমান
দিগদাৰ হৈছে। এনেকৈ মই গোটেইখিনি বনাই যাম, গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। গেছৰ ফ্লেম একেবাৰে কমাই দিছোঁ। লাহে ফুলিব আৰম্ভ কৰিছে এইটো। এনেকৈ বনালে মই টিপছত একেবাৰে চফ্ট হয় আৰু 2-3 দিন থাকিলেও পিঠাটো টান নহয়। গতিকে গোটেইখিনি ভিডিঅ' দেখালে মোৰ বহুত দীঘল হৈ যায়। এনেকৈ বাকীখিনিও মই বনাই ল'ম। আৰু এয়া মোৰ তেল পিঠা ৰেডি হৈ গ'ল। চাওকচোন, মই ডাঙৰ ডাঙৰকৈ বনাইছোঁ, সৰুকৈ বনোৱা নাই। আৰু কিমান ধুনীয়া হৈছে, এয়া চাওক কিমান চফ্ট হৈছে ভিতৰখিনি, ভাঙি দেখাইছোঁ। আপোনালোকে যদিহে কিটচেনত নিশিকাৰো তেতিয়াহ'লে আপোনালোকে মোৰ টিপছটো ফ'ল' কৰি এনেকৈ তেল পিঠা বনাব পাৰিব। আৰু এনেকৈ বনাই বটলত ভৰাই কেইদিনমান ৰাখি থ'ব পাৰিব, কিন্তু তেতিয়াও মানে এনেকুৱা চফ্ট হৈ থাকিব, টান নহয় কেতিয়াও। গতিকে আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' মোৰ প্ৰথমবাৰ চাইছে ইউটিউবত, কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব। গতিকে আজিলৈ আহিছোঁ, আকৌ এদিন নতুন টিপছ লৈ নতুন ৰেচিপিলৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আশা কৰোঁ আজিৰ ৰেচিপি চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলে এটা নতুন টিপছ পাব। ধন্যবাদ।